মই আপোনালোকৰ এই চেনেলৰ যোগেদি ৰাইজক অৱগত কৰিব বিচাৰিছোঁ আমাৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী শ্ৰী লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আমাৰ এণ্টায়াৰ অপজিশ্যনৰ যুক্ত প্ৰাৰ্থী হ'ল লুৰিণজ্যোতি গগৈ। আপোনালোকে চবে অৱগত। মাৰ্গেৰিটাত তেখেত কালি আমাৰ কেইটামান মিটিং আয়োজন কৰা হৈছে ৰাইজৰ লগত সম্পৰ্ক এই ইলেকশ্যন মিটিং সম্পৰ্ক কৰাৰ কাৰণে। আৰু আমাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ লগত আমাৰ অখিল গগৈ ডাঙৰীয়াও এইখিনি মিটিঙত উপস্থিত থাকিব। মই আপোনালোকক জনাবৰ কাৰণে এই প্ৰেছ মিটটো মাতিছিলোঁ। তাতে আমাৰ কথা আদৰ্শ গাঁৱৰ পৰা আৰম্ভ হ'ব। ৰাতিপুৱা 9:30 মিটিংখন আৰম্ভ হ'ব জাগুন আদৰ্শ গাঁৱৰ পৰা। তাৰপিছত আমি জাগুন টাউন বজাৰৰ ওচৰতে এখন মিটিং আয়োজন কৰা হৈছে 11:30। তাৰ পিছৰ মিটিংখন আমাৰ লেখাপানী উদয়পুৰত হ'ব প্ৰায় ধৰক 1টামান বজাত। তাৰ নেক্সট মিটিংখন হ'ব আমাৰ কুমচাই গাঁও পঞ্চায়তৰ অন্তৰ্গত আপোনাৰ হাছাগত আমাৰ নেক্সট মিটিং হ'ব। তাৰপিছত হ'ব আমাৰ লিডু বজাৰত আমাৰ দুৰ্গাবাৰী যিটো আছে বজাৰৰ ভিতৰতে, তাতে আমাৰ মিটিংখন হ'ব প্ৰায় 2টামান বজাত আমি সময়টো নিৰ্ধাৰিত কৰিছোঁ। 3টাত 2টাত হ'ব কুমচাই, তাৰপিছত 3টাত আমি কৰিছোঁ। তাৰপিছত আমাৰ এই কুমাৰপট্টি গাঁও পঞ্চায়তত আমি 4টাত আমাৰ সময় নিৰ্ধাৰিত কৰা হ'ল। তাতে আমাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ লগতে আমাৰ অখিল গগৈ ডাঙৰীয়া উপস্থিত থাকিব। মাৰ্গেৰিটা বজাৰত আমি এখন মিটিং দিম, এখন প্ৰায় 6টামান বজাত আমি সময় নিৰ্ধাৰিত কৰিছোঁ মাৰ্গেৰিটা বজাৰত। আৰু চেগুনবাৰী বজাৰত আমাৰ 7টাত এখন মিটিং আয়োজন কৰা হৈছে। মই ইয়াৰ দ্বাৰা ৰাইজক অনুৰোধ কৰিব বিচাৰিছোঁ যাতে তেখেতসকলে আমাৰ কথাখিনি শুনিবৰ কাৰণে নিজৰ নিজৰ ঠাইত প্ৰতিটো ঠাইত আমি চেষ্টা কৰিছোঁ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া যাতে উপস্থিত হৈ আপোনালোকৰ লগতে মত বিনিময় আৰু আমাৰ যিখিনি কৰণীয় আমাৰ কথাখিনি আমি জনাব বিচাৰিছোঁ। আমি কি কাৰণে আমাক ভোট দিব লাগে সেই কথাবিলাক আমি আপোনালোকৰ ওচৰত আমাৰ কেণ্ডিডেট নিজে উত্থাপন কৰিব। সেইটো কাৰণে আপোনালোকক দলে বলে যোগদান কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। মানে চাওক, এটা গণতান্ত্রিক ব্যবস্থাত একটা ব্যালেন্স করে ইকোনমি আমার এন্টায়ার পলিটিক্যাল অ্যাটমসফিয়ার যে ব্যালেন্স করা বিভিন্ন সংস্থা আছে। সুপ্রিম কোর্ট হোক, ইলেকশন কমিশনার হোক, বা আমার ইডি হোক, সাই হোক, ইনকাম ট্যাক্স ডিপার্টমেন্ট হোক, এইবিলাক স্বতন্ত্রভাৱে কাম কৰাৰ ব্যৱস্থা আছে। কিন্তু এই আন্ডাৰত দেখা গৈছে চৰকাৰৰ কথা সিহঁতি কাম কৰি আছে, ৰাইজেও বুজি আছে। কিন্তু ইয়াতে হিন্দু ধৰ্ম, মুছলমানৰ ধৰ্ম এইবিলাক লৈ কিনে মানুহ এনে কৰাৰ চেষ্টা চলাইছে। এইবিলাক যি কথা ইডিক ব্যৱহাৰ আছে চৰকাৰে, সেইটো অতি মানে ডেমক্ৰেটিক প্ৰচেছত আঘাত পেলাইছে। লাহে লাহে এনেকা বহুত দেশ আছে এই প্ৰক্ৰিয়াৰে ডেমক্ৰেচিত গৈ কিনে আৰু ইলেকশ্যন প্ৰচেছ নাথাকে। সেই ব্যৱস্থাটো যাতে নহয় ৰাইজে দায়িত্ব ল'ব লাগিব। মই কাক ভাল পাওঁ কাক নাই, আমি আমাৰ ডেমক্ৰেটিক প্ৰচেছ জীয়াই ৰখাৰ কাৰণে আমি ব্যৱস্থা ল'ব লাগিব। সেইখিনি কাৰণে মই ভাবোঁ ইডি বা CBI কথা ৰাইজে গম পায়, কিন্তু সিহঁতি ভাবে যে ভাই হিন্দু মুছলমান তো কমসে কম বিজেপিয়ে হিন্দুক সুৰক্ষা দি আছে। আসলে সুৰক্ষা দিয়া নাই, সিহঁতি আপোনালোকক ভোটাৰ বনাই ৰাজ কৰিবলৈ চেষ্টা চলাই আছে। কোনো সুৰক্ষাৰ কথা নাহে। মুছলমান মানুহক শিক্ষা দিব লাগে, ল'ৰা ছোৱালীবিলাকক যিখিনি ভুল কাম কৰি আছে পাৰ্চেণ্টেজ হয় বেছি। কি কাৰণে? শিক্ষাৰ অভাৱৰ কাৰণে। শিক্ষা দিয়াৰ ব্যৱস্থা মুছলিম সমাজত বা আমাৰ যি মাইনৰিটি বিভিন্ন সমাজত যি শিক্ষাৰ অভাৱত সিহঁতি নিজৰ চিন্তাধাৰা সলনি কৰিব পৰা নাই, সেইখিনি শিক্ষাৰ দ্বাৰাই সম্ভৱ। আমি এনেকা এটা হেইট পিচৰ দ্বাৰা সম্ভৱ নহয়। মই কিবা হেইট পিচ এটা দিলেও আমাৰ সমাধান হ'ব নোৱাৰে। আমি শিক্ষা যদি ট্ৰেইনিং দিয়া, বিভিন্ন ধৰণৰ আলোচনা কৰা, ভাল পোৱা, আমি চবক মৰম স্নেহেৰে আগবঢ়াই লৈ যাব লাগিব। দেশখন কাৰোবাক হেইট কৰি কিনে আমি আগবঢ়োৱাৰ কোনো জেগাত এইটো সম্ভৱ নহয়। আজি পৃথিৱীত ক'তো আমি কাৰোবাৰ এটা শ্ৰেণীক আপোনালোকে দেখিছে হিটলাৰে যেতিয়া জিউজৰ ওপৰত আক্ৰমণ কৰিছিলে, সেই জিউজটো আজি ইজৰাইলত গৈ কিনে বসবাস কৰি এটা হিষ্ট্ৰী চলি আছে। আইনষ্টাইন পলাই যাব লগা হ'ল আমেৰিকাত, জাৰ্মানৰ পৰা। সেই মানুহবিলাক হিটলাৰৰ এটা কি আছিলে শ্লোগান? হিটলাৰৰ শ্লোগান আছে গুড টাইমছ আৰ কামিং, ইলেকশ্যন জিকাৰ আগত। আৰু তেওঁ 2 কোটি মানুহৰ ওপৰত
তেওঁ হত্যা কৰিব লগা হ'ল। তাতে কিন্তু খালি জিউজ মানুহ নহয়, তেওঁৰ বিৰোধ কৰা মানুহ, তেওঁ খ্ৰীষ্টান মানুহখিনিও কিন্তু তেওঁ তাতে মানে তেওঁ প্ৰাণ ত্যাগ কৰিব লগা হ'ল প্ৰতিবাদ কৰাৰ কাৰণে। সেই যিটো লাহে লাহে ডেমক্ৰেটিক প্ৰচেছবিলাক নষ্ট হয়, সেইটো কাৰণে ৰাইজ সজাগ হোৱা প্ৰয়োজন আছে। চাওক, মই এইটোলৈ বিৰোধ কৰি আছিলোঁ। আগতে কয়লা যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিলে তেতিয়াও মই দেখিছোঁ মাৰ্ঘেৰিটাত 2-4টা গাড়ী চুৰ হয়। এতিয়া দেখোঁ যে কেইবা 500,000 ডেইলিকে আছে। সেইটো কমিশ্যন কালেকশ্যন আমি শুনো 1 লাখ টকা কমিশ্যন এটা গাড়ীৰ পৰা কালেকশ্যন হয়। 500 গাড়ী যদি গৈ থাকে তাৰমানে কিমান কালেকশ্যন আছে? 500 লাখ টকা কালেকশ্যন, মানে 5 কোটি টকা ডেইলি কালেকশ্যন হৈ আছে। সেই কালেকশ্যনবিলাক ক'ত যায়? আমি বহুবাৰ এই কথালৈ আমি প্ৰতিবাদ কৰিছোঁ। SDO অফিচত, DC অফিচত আমি কমপ্লেইন কৰিছোঁ। আমি দেখিছোঁ যে চৰকাৰ যেতিয়া নিজেই বন্ধ কৰিব নিবিচাৰে এটা দুৰ্নীতি, তেখেতসকলে এইটো ফাণ্ডিং হিচাপে, নিজৰ পলিটিকেল ফাণ্ডিং হিচাপে ব্যৱহাৰ কৰি আছে যেন লাগিছে, নিজৰ ইনকাম চ'ৰ্চ হিচাপে ব্যৱহাৰ কৰি আছে। আমি ভাবোঁ ইয়াতে বহুত ভাল পৰিৱেশ সৃষ্টি কৰি আমাৰ ডেভেলপমেণ্ট কৰাৰ কাৰণে ল'ৰা ছোৱালীবিলাকক ইয়াতে চাকৰি নাই, সিহঁতে কি কৰিব? সিহঁতে উপায়হীন হৈ কিনে কয়লাৰ লগত জড়িত হ'ব লগা হয়। আৰু সেই সুবিধাটো লৈ পুলিচ প্ৰশাসন চবে তেখেতসকলক অত্যাচাৰ চলাই থাকে, মাথা তল কৰি জীয়াই থাকিবলৈ ব্যৱস্থা কৰি আছে। আমি কৈ আছোঁ আমি ইয়াতে নতুন পদ্ধতিৰে আমি কোল ইণ্ডিয়াটো আৰু শক্তিশালী কৰি ছাবচিডাৰী কোম্পানীবিলাক আমি পলিচিজ বনাব পাৰোঁ, য'ত আমাৰ ইয়াৰ লোকেল ল'ৰা ছোৱালীবিলাক ডাইৰেক্টলি মাইনিং এক্সট্ৰাকশ্যনত সিহঁতি ইলিগেলি নকৰি লিগেলাইজ কৰি আমি কামবিলাক কৰাব পাৰোঁ, য'তে আমাৰ চৰকাৰৰ এটা আহিব আৰু আমি এনভাইৰনমেণ্ট প্ৰটেকশ্যন কৰি কিনে আমি কামবিলাক কৰিব পাৰোঁ নতুন পদ্ধতিৰে। সেইখিনি আমাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া লাষ্ট আমাৰ যিখন মিটিং হৈছিলে, সেই মিটিঙতে এই আলোচনা হৈছে যে আমি প্ৰক্ৰিয়াত কি কৰিম, এই নতুন প্ৰক্ৰিয়াৰে আমি এই কোল ইণ্ডিয়া হওক, IOC হওক, যিবিলাক এতিয়া আমাৰ নাইকিয়া হ'বলৈ গৈ আছে, ইণ্ডিয়া এয়াৰলাইন্স যেতিয়া চৰকাৰত এইবাৰ আহিব, সেই চৰকাৰত অহাৰ লগে লগে আমি এইবিলাক অসমৰ বিভিন্ন যিখিনি ৰাজহুৱা উদ্যোগ আছে সেইবিলাকক আমি এটা শক্তিশালী পজিশ্যনত অনাৰ কাৰণে আমাৰ প্ৰথম প্ৰচেষ্টা হ'ব। আমি বিৰোধ কৰি আছোঁ। আসলে অসমৰ ৰাইজৰ কাৰণে মানে কোনো ধৰণৰ ভাল ব্যৱস্থা নোৱাৰে। 71 লোকে অসমীয়া ৰাইজে বাংলাদেশৰ পৰা আহক বা য'ৰ পৰা আহক সিহঁতিক মানে আমাৰ দলে কৈ আছে আমি বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া কৰিম, আমি কোনো ধৰণৰ ভেদভাৱ নকৰোঁ, কোন অসমীয়া কোন বেংগলী এই বা বিহাৰী বা নেপালী, প্ৰতিজন ব্যক্তি অসমীয়া হিচাপে আমি ইয়াত আগবাঢ়ি যাতে লৈ যাব পাৰোঁ, আমাৰ দেশখন বিভাজন নকৰাকৈ। আৰু বিজেপিয়ে যিটো কৈ আছে যে ইয়াতে বাংলাদেশ পাকিস্তান কিবা কিবি মানুহ আহে, যদি হিন্দু শিখ খ্ৰীষ্টান যিখিনি মানুহ যদি আহে সিহঁতিক সংস্থাপন কৰা হ'ব, খালি মুছলিম মানুহ বাদ দি কিনে বাকী যিখিনি আছে। কিন্তু সেই কথাটো মই ভাবোঁ বা মই নিয়মটো চালোঁ, অনলাইন এপ্লিকেশ্যন কৰোঁতে এজন হিন্দু মানুহ এপ্লিকেশ্যন কৰাৰ ব্যৱস্থা ল'ব নোৱাৰে। এজনৰ যদি NRCত নাম নাই, তেওঁ কাৰ যোগেদি ব্যৱস্থা ল'ব নোৱাৰে, কাৰণ তেওঁ বাংলাদেশৰ লিগেচি ডাটা দেখাব লাগিব, তেওঁ প্ৰমাণ কৰিব লাগিব তেওঁ মুছলমান নাছিলে, তেওঁ আহি ইয়াতে হিন্দু হৈ গৈছে বুলি যিটো আজি প্ৰমাণ দিব লাগিব তেওঁ হিন্দু, বাংলাদেশতো হিন্দু আছিলে বা পাকিস্তানত হিন্দু আছিলে। তো সেই লিগেচি ডাটা কোনে দেখাব পাৰিব? সেই প্ৰক্ৰিয়াবিলাক হয়তো মিডিয়াও গম নাপায়। অনলাইন যেতিয়া যাব আপোনালোকে চাব, বাংলাদেশৰ আপোনালোকৰ পাছপোৰ্ট দেখাব লাগিব, পাছপোৰ্টটো হ'ব পাৰে পুৰণা পাছপোৰ্ট, লিগেচি দেখাব লাগিব, নহ'লে তেওঁ স্কুল চাৰ্টিফিকেট তেওঁ দাদা পৰদাদা দেখাব লাগিব যদি NRCত নাম নাই আহা। তো এনেকুৱা এটা প্ৰক্ৰিয়াত কোনোবা এজন NRCত নাম উঠা হিন্দু বেংগলী হওক বা বিহাৰী মানুহ হওক, পাকিস্তানৰ পৰা অহা কোনো পাঞ্জাবী মানুহ হওক, সেইখিনি মানুহৰ ওচৰত কোনো ৰাস্তা নাই এইবিলাক ডকুমেণ্ট প্ৰডিউচ কৰা। এইটো এটা নাটক কৰা হৈছে। বেংগলী মানুহ বিশেষকৈ সিহঁতি ভোটাৰ বনাবলৈ চেষ্টা কৰিছে, আপোনালোকক সুৰক্ষা দি আছোঁ, অসমীয়া মানুহক আপোনাক বিৰোধ কৰি আছে। আচলতে অসমীয়া মানুহক সুৰক্ষিত কৰিলে বেংগলী সমাজৰ মানুহক 71 লোকে দায়িত্ব দিয়ে। এতিয়া 71ৰ সেই ডেটটো প্ৰয়োজন হ'বনে নাই? নতুনকৈ এক্ট হ'ল, নতুন এক্টত সেই 71 লোকে হ'বনে নাই? NRC যদি গোটেই ভাৰতবৰ্ষৰ বনোৱা হয়, সেইটো এটা প্ৰশ্ন আহি আছে যে নতুনকৈ যেতিয়া হ'ব বাকী দেশৰ লগত অসমতো 1951ৰ ডকুমেণ্ট লাগিব নেকি?
আমি কৈ আছোঁ 71 লোকে অহা মানুহ নাগৰিক, তেখেতসকলে কৈ আছে আপোনালোকে বাংলাদেশী ডিক্লেয়াৰ কৰক, তাৰপিছত নাগৰিকত্ব পাব। তো বঙালী মানুহৰ যদি নাগৰিকত্ব ডিক্লেয়াৰ কৰাৰ পিছতো ধৰক কোনোবাৰ ওচৰত ডকুমেণ্ট আছে বাংলাদেশৰ, কৰিলে ধৰক, কৰাৰ পিছত যদি এইটো কেঞ্চেল হৈ যায়, কেতিয়াবা কংগ্ৰেছ চৰকাৰ আহিছে বা বেলেগ অপজিশ্যনৰ চৰকাৰ আহিছে, আমাৰ নালাগে, তেতিয়া কি হ'ব? এই মানুহখিনি সেইখিনি ডিক্লেয়াৰ্ড হ'ব, তেওঁৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতে বাংলাদেশীৰ টেগ লাগি থাকিব। তো মই নাভাবোঁ যে এটাও হিন্দু মানুহ তাৰ পৰা বেনিফিট পাব পাৰে, বেংগলী মানুহ। তেখেতসকলক ঠগি আছে, মাত্ৰ এইটো নামহে কাৰ বেনিফিট নাই। আৰু অসমীয়া মানুহৰ কাৰণে কিয় থ্ৰেট? 14ৰ পিছত যিকোনো এটা নটিফিকেশ্যনৰ ডেটটো 34 লোকে কৰি দিয়ে, তাৰপিছত কিন্তু মানুহ অহাৰ কাৰণে ব্যৱস্থা এটা থাকিব, যিটো কাৰণে আমি প্ৰতিবাদ কৰি আছোঁ। অসমীয়া ৰাইজৰ কাৰণে আমাৰ ইয়াতে বঙালী মানুহ হওক, বিহাৰী মানুহ হওক, নেপালী কমিউনিটিৰ মানুহ, গোৰ্খা সম্প্ৰদায়ৰ বা আমাৰ আদিবাসী ভাই বন্ধুসকল হওক, ভনীবিলাক হওক, সিহঁতিৰ কাৰণে আমি ব্যৱস্থা কৰিব পৰা নাই, চাকৰি দিব পৰা নাই, মাটিৰ পাট্টা দিব পৰা নাই। আমি যদি এই ব্যৱস্থাটো এটা লাগাম দিয়া নহয়, ভৱিষ্যতত যদি আহিব পৰা ৰাস্তা এটা খোলা ৰাখি দিওঁ, তেতিয়া নিশ্চিত ৰূপত অসমত ক্ষতি হ'ব। এইটো কোনো জাতি, ভাষা, ধৰ্মৰ কথা নহয়। প্ৰতিটো মানুহ অসমত বাস কৰা, প্ৰতিটো অসমীয়া মানুহ যাক নিজে অসমীয়া বুলি ভাবে, সিহঁতিৰ ক্ষতি হ'ব। সেইটো কাৰণে এই কাৰটোৰ বিৰোধ কৰাটো প্ৰতিজন ব্যক্তিৰ, অসমবাসীৰ প্ৰতিজন ব্যক্তিৰ দায়িত্ব আৰু কৰ্তব্য হিচাপে মই ভাবোঁ। প্ৰকৃতিক ধ্বংস কৰি শাসকীয় চৰকাৰৰ নেতৃত্বত যি অবৈধ কয়লাখন চলি আছে, আপোনালোকৰ যদি ভাল ফল দেখা দিয়ে, তেন্তে আপোনালোকে এই ক্ষেত্ৰত মানে কি ব্যৱস্থা গ্ৰহণ কৰিব? চাওক, মই এইটোলৈ বিৰোধ কৰি আছিলোঁ। আগতে কয়লা যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিলে, তেতিয়াও মই দেখিছোঁ মাৰ্ঘেৰিটা 2-4টা গাড়ী চুৰ হয়। এতিয়া দেখোঁ যে কেইবা 500,000 ডেইলিকে আছে। সেইটো কমিশ্যন কালেকশ্যন আমি শুনো 1 লাখ টকা কমিশ্যন এটা গাড়ীৰ পৰা কালেকশ্যন হয়। 500 গাড়ী যদি গৈ থাকে, তাৰমানে কিমান কালেকশ্যন আছে? 500 লাখ টকা কালেকশ্যন, মানে 5 কোটি টকা ডেইলি কালেকশ্যন হৈ আছে। সেই কালেকশ্যনবিলাক ক'ত যায়? আমি বহুবাৰ এই কথালৈ আমি প্ৰতিবাদ কৰিছোঁ। SDO অফিচত, DC অফিচত আমি কমপ্লেইন কৰিছোঁ। আমি দেখিছোঁ যে চৰকাৰ যেতিয়া নিজেই বন্ধ কৰিব নিবিচাৰে এটা দুৰ্নীতি, তেখেতসকলে এইটো ফাণ্ডিং হিচাপে, নিজৰ পলিটিকেল ফাণ্ডিং হিচাপে ব্যৱহাৰ কৰি আছে যেন লাগিছে, নিজৰ ইনকাম চ'ৰ্চ হিচাপে ব্যৱহাৰ কৰি আছে। আমি ভাবোঁ ইয়াতে বহুত ভাল পৰিৱেশ সৃষ্টি কৰি আমাৰ ডেভেলপমেণ্ট কৰাৰ কাৰণে ল'ৰা ছোৱালীবিলাকক ইয়াতে চাকৰি নাই, সিহঁতে কি কৰিব? সিহঁতে উপায়হীন হৈ কিনে কয়লাৰ লগত জড়িত হ'ব লগা হয়। আৰু সেই সুবিধাটো লৈ পুলিচ প্ৰশাসন চবে তেখেতসকলক অত্যাচাৰ চলাই থাকে, মাথা তল কৰি জীয়াই থাকিবলৈ ব্যৱস্থা কৰি আছে। আমি কৈ আছোঁ, আমি ইয়াতে নতুন পদ্ধতিৰে আমি কোল ইণ্ডিয়াটো আৰু শক্তিশালী কৰি ছাবচিডাৰী কোম্পানীবিলাক আমি পলিচিজ বনাব পাৰোঁ, য'ত আমাৰ ইয়াৰ লোকেল ল'ৰা ছোৱালীবিলাক ডাইৰেক্টলি মাইনিং এক্সট্ৰাকশ্যনত সিহঁতি ইলিগেলি নকৰি লিগেলাইজ কৰি আমি কামবিলাক কৰাব পাৰোঁ, য'তে আমাৰ চৰকাৰৰ এটা আহিব আৰু আমি এনভাইৰনমেণ্ট প্ৰটেকশ্যন কৰি কিনে আমি কামবিলাক কৰিব পাৰোঁ নতুন পদ্ধতিৰে। সেইখিনি আমাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া লাষ্ট আমাৰ যিখন মিটিং হৈছিলে, সেই মিটিঙত এই আলোচনা হৈছে যে আমি প্ৰক্ৰিয়াত এই নতুন প্ৰক্ৰিয়াৰে আমি এই কোল ইণ্ডিয়া হওক, IOC হওক, যিবিলাক এতিয়া আমাৰ নাইকিয়া হ'বলৈ গৈ আছে, ইণ্ডিয়া এয়াৰলাইন্স যেতিয়া চৰকাৰত এইবাৰ আহিব, সেই চৰকাৰত অহাৰ লগে লগে আমি এইবিলাক অসমৰ বিভিন্ন যিখিনি ৰাজহুৱা উদ্যোগ আছে, সেইবিলাকক আমি এটা শক্তিশালী পজিশ্যনত অনাৰ কাৰণে আমাৰ প্ৰথম প্ৰচেষ্টা হ'ব। ইলেক্ট্ৰন বণ্ড আকৌ ক্ষতি কৰিছে নাই, ইলেক্ট্ৰন বণ্ডটো এতিয়া আমি শুনি আছোঁ। আপোনালোকে মই এটা এক্সাম্পল দিছোঁ, এয়াৰটেলে আপোনালোকৰ আগতে 199 ৰুপিজত, আপোনালোকৰ কেইদিনমান আগতে 199 ৰুপিজত আপোনাৰ কৰি আছে ৰিচাৰ্জ, এতিয়া 299 হ'ল, নহয় জানো? 299 নহয় জানো? 299 ৰিচাৰ্জ হ'ল। এতিয়া তেখেতসকলে 325 crore বিজেপিক এতিয়া ইলেক্ট্ৰল বণ্ডৰ পৰা ডনেশ্যন দিছে। মানুহে ডনেশ্যন বুলি ক'লে কি দিয়ে? এটা কোম্পানীয়ে ডনেশ্যন যদি ইমান ডাঙৰ এমাউণ্ট, এইটোতো সন্দেহৰ কথা আহে, আৰু তাৰ লগে লগে ৰাইজৰ 100 টকা বঢ়াই দিয়া হয়। তো ইলেক্ট্ৰল বণ্ড যদি ৰাইজে ভাবি আছে বিজেপিয়ে পাইছে, আমাৰতো কোনো ক্ষতি হোৱা নাই, আচলতে প্ৰতিটো বণ্ডৰ লগতে ৰাইজৰ ক্ষতি হৈ আছে। 100 টকা বুলি কোৱা হয়, পাৰ্টী সৰ্বানন্দ সোণোৱালক অসম জাতীয় পৰিষদে কি ধৰণৰ প্ৰতিৰোধ কৰিব আপোনালোকে? নাই, আমি প্ৰতিৰোধ নকৰোঁ, ৰাইজে কৰিব। প্ৰতিৰোধ ৰাইজে কৰিব, কাৰণ যিখিনি কাৰণত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক অসমৰ ৰাইজে
CMৰ দায়িত্ব দিছিলে। 2021তো তেওঁ CMৰ দায়িত্ব পাব বুলি আশা কৰিহে তেখেতক আমাৰ আপাৰ আসামৰ বিশেষকৈ ৰাইজে তেখেতক লগ দিছিলে, কিন্তু তেওঁ সেই লগ ৰাখিব নোৱাৰিলে। তেওঁ নিজৰ ব্যক্তিগত চিন্তাৰ কাৰণে তেওঁ প্ৰতিবাদ নকৰি বুলি কোনো বস্তু আমাৰ অসমৰ বিৰুদ্ধে যিখিনি কাম চলি আছে আৰু সেইবিলাক কাৰ হওক বা আমাৰ এই অঞ্চলৰ ডেভেলপমেণ্টৰ কাম হওক, সেই বা তেওঁক CMৰ গতিটো ৰক্ষা কৰাৰ কামটোৱেই হওক, এইখিনি কাম ৰাইজে ভাল পোৱা নাই। আমি গাঁৱে ভূঞে ঘূৰি আছোঁ, আমাৰ অনুভৱ ৰাইজে তেখেতক আমি কৰিবলৈ নালাগে, ৰাইজে পৰাস্ত কৰিব তেখেতক। এইটো ইলিগেল হয়। আজি তেখেতসকলে ভয় পাইছে, তেখেতসকলে কাম কৰা নাই, এইটো মেনিপুলেশ্যন কৰা বুলি কয়। আজি নিশ্চিত ৰূপত তেখেতসকলে সেইটো পজিশ্যনত নাই দিয়াৰ, যদি থাকিলেহেঁতেন আজি 10 বছৰ পাৱাৰত আছিলে। আৰু ইয়াতে আমাৰ ৰাজ্যত তেখেতসকলে এতিয়া প্ৰায় 8 বছৰ হ'ল, তাৰপিছতো তেখেতসকলে যদি দিব নোৱাৰিলে, আগতে মানুহ 10 বাৰ 15 বাৰ 20 বাৰ পঞ্চায়ত অফিচত গৈ ফৰ্ম জমা দিব নোৱাৰে, এতিয়া আহি ঘৰে ঘৰে তেখেতসকলে ফৰ্মটো জমা দি মানুহক এটা আশা সৃষ্টি কৰি ভুৱা আশা এইটো সম্পূৰ্ণ নকৰে। BJPৰ এইটোৱেই নিয়ম হৈ গ'ল যে মানুহক আমি মিছা কথা কৈ ইলেকশ্যনটো জিকি যাওঁ, তাৰপিছত কি আছে 5 বছৰ পিছত আকৌ নতুন এটা জুমলা লৈ আহি সেই প্ৰক্ৰিয়াতে সিহঁতে ইলেকশ্যন জিকিব বিচাৰিছে। সঁচা অৰ্থে ৰাইজৰ অসমীয়া ৰাইজৰ কাৰণে তেখেতসকলে কাম কৰা নাই, অসমৰ কাৰণে কোনো ধৰণৰ কাম কৰা নাই, মাত্ৰ নিজৰ ইলেকশ্যন জিকাৰ এটা এজেণ্ডা লৈ সিহঁতে গোটেই 5 বছৰ 7 বছৰ ধৰি কাম কৰি আছে। নাই, লুৰিণজ্যোতি গগৈয়ে এতিয়া অকলশৰীয়া কেণ্ডিডেট নহয়, তেওঁ ইণ্ডিয়া এলায়েন্সৰ এজন প্ৰাৰ্থী। এই ইণ্ডিয়া এলায়েন্সৰ এটা নিজৰ এটা মেনিফেষ্টো জাৰি কৰা হৈছে, যিটো মেনিফেষ্টোত কোৱা হৈছে আমি এই নিবনুৱাসকলৰ কাৰণে বিশেষকৈ গুৰুত্ব দিম। নিবনুৱাৰ মানে আমি এই 1200 টকা মাহত এটা ভোটাৰ আমি বনাব বিচৰা নাই, আমি সঁচা অৰ্থে সংস্থাপনৰ ব্যৱস্থা কৰাৰ চিন্তা চৰ্চা কৰি অলৰেডি ইণ্ডিয়া এলায়েন্সত কোৱা হৈ আছে যে আমি 1 লাখ টকা ইণ্টাৰ্ণশ্বিপ দিয়া হ'ব ডিপ্ল'মা বা গ্ৰেজুৱেট থকা ল'ৰা ছোৱালীবিলাকৰ। আমি মহিলাসকল যিখিনি অতি দুৰ্বল মহিলা তেখেতসকলক 1 লাখ টকাৰ বছৰীয়া এটা আঁচনি যিটো যোগেদি তেখেতে নিজৰ আপগ্ৰেড কৰিব পাৰিব, নিজৰ ল'ৰা ছোৱালীবিলাকক ভালকৈ পঢ়া শুনা কৰাৰ ব্যৱস্থা কৰিব পাৰিব। এতিয়া 1200 টকা কিবা দি মই নাভাবোঁ এই চিলিণ্ডাৰ এখনো কিনাৰ সেইখিনি ব্যৱস্থা নাই। তাৰপিছত এই 1200 টকা একমাত্ৰ ভোটৰ আশাৰে মানুহ বিস্তাৰিত কৰি বেনিফিচাৰী কৰি তেখেতসকলক নিৰ্ভৰ কৰিবলৈ চেষ্টা কৰি আছে চৰকাৰৰ ওপৰত। আমি বিচাৰিছোঁ মানুহ যাতে নিজে স্বাৱলম্বী হওক। আমাৰ ইয়াতে ইণ্ডিয়া এলায়েন্সৰ বিভিন্ন যিখিনি আজি স্কিম দিয়া হৈছে, MSPৰ কথা কোৱা হৈছে, কৃষকসকলৰ লগত অসমৰ কৃষক এতিয়া খেতি কৰা বন্ধই কৰা হৈছে, কাৰণ তেখেত